ইছলাম ভাল ধৰ্ম। ইছলামৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইছলাম ভাল ধৰ্ম। মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। মই বহুত গভীৰভাৱে ইছলাম ধৰ্ম অধ্যয়ন কৰিছোঁ আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। এইবাৰ ইছলাম ধৰ্মৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিধানসভা অধিৱেশন চলি থকাৰ মাজতেই ইছলাম ধৰ্মৰ প্ৰশংসা পঞ্চমুখ হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একাংশই সততে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ইছলাম বিৰোধী বুলি অভিযোগ কৰি থকাৰ সময়তেই এইবাৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াতেই প্ৰশংসাৰে উপচাই পেলালে ইছলাম ধৰ্মক। ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে, ইছলাম ভাল ধৰ্ম। মই গভীৰভাৱে ইছলাম ধৰ্ম অধ্যয়ন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মতে মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। আপোনালোকে যদি ইছলাম ধৰ্মলৈ উভতি চায়, দ্বিতীয় বিবাহ ইমান ইজি নাছিলে। বিশ্বনবী হজৰত মহম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে, ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয়? যেতিয়া মানুহজনে আল্লাহ তাল্লাহৰ ওচৰত প্ৰমিছ কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম। নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম। অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজৰত মহম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল। যদি এগৰাকী পত্নীক বেমাৰ বুলি আমি দ্বিতীয়জনী বিয়া কৰাওঁ, তাৰমানে প্ৰথম গৰাকী পত্নীকটো আমি বেয়া পাওঁ, ঘৃণ কৰোঁ, হিংসা কৰোঁ, গোটেইখিনিতো কৈয়ে দিলোঁ। কাৰোবাৰ কেঞ্চাৰ বেডত থকা মহিলা এগৰাকীক যদি আমি সোধোঁ যে মই দ্বিতীয়জনী বিবাহ কৰিব খুজিছোঁ, তুমি বেমাৰ আছা, সেইজনী মহিলাই কি অনুমতি দিব পাৰিব দ্বিতীয় বিবাহৰ? তেওঁৰ পৰা জোৰ কৰি আমি অনুমতি ল'ম, এই নহ'লেতো কালিৰ পৰা ট্ৰিটমেণ্টৰ পইচা নিদিওঁ। ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। নিউজ ডেস্ক, সস্তা ৰিয়েলিটি।